তোমাৰ নেলু নেকাটো কাপোৰৰ দোকানীৰ নেলু সৰকা সংসাৰৰ ঘৈণীয়েকবিলাকৰ লগত মিতিৰ পাতিব আৰু গিৰিয়েকৰ তলি উদং কৰি দিছে। কিহৰ মিতিৰ পতা দেখিলে? মিতিৰে পাতিছা। তহঁতক মিষ্টি কথা কৈ দোকানীয়ে বস্তু দিব, আমি গিৰিয়েকবোৰ মৰ। এফালৰ পৰা চব দোকানীৰ নেলু খহাই যাম আজি। সেইবোৰ ফটোৱাৰ কথা বাদ দিয়ক, পইচা দিয়ক। নিদিওঁ। একদম ফাইনেলটো। পইচা গছত নেলাগে। ঠিক আছে, মই এতিয়াই ছাৰৰ ওচৰত গৈ সকলোখিনি কথা কৈ আছো ৰ'ব। কিমান লৈছেনো? কিমান লৈছে কাপোৰযোৰত? 3800। 200 টকানো কাৰ মৰমত সি এৰি দিলে? 4000 ল'ব লাগিছিল। এনেও 200 টকাটো দিবই লাগিব, ব্লাউজ চিলাবলৈ দি আহিছো। মজা খাই দিলেও মই না মইনা মোক গোটেই খালিও বৰ লক্ষী তিৰোতা তই। বাৰণৰ ঘৰত খোল শেষকে পেলাইছ। যা ফ্ৰিজৰ পানী আন, মূৰত দে। আগতে পইচাটো দি ল। ৰাম, মই গিৰিয়েকটো লাগে মৰি যাওঁ, তাই কাপোৰ পিন্ধিবলৈ নেৰিব। ল 500 টকা বেছি আছে। সেইটোও দিব নোৱাৰে। কাপোৰে পিন্ধা যা। গাটো জিনজিনাই আহিছো। অহা জনমত ময়ো কাপোৰৰ দোকানী হৈহে জন্ম ল'ম, আৰু এই জনমৰ কাপোৰৰ দোকানী ঘৈণীয়েকবোৰক ফুচলাই কাপোৰ দিম। তেতিয়া সিহঁতে গম পাব। বাহ, ৰাতিপুৱাই 4000 টকা চোনা লগাই দিছো। জোখতকে আপুনি বেছি কৰি আছে হে। মোৰ পজিশ্যনত তুমি থাকিব লাগিছিল। চোৰ পইচা পাবা নহয়, ঘূৰাই দিবা। সেই দাদাক ক'ব, পইচা পাতিৰ হিচাপ চব দাদাই মেনেজ কৰিছে। কম পেট পোহা কম। মোৰ লগত চেলেঞ্জ কৰে, মোৰ লগত চেলেঞ্জ কৰি প্ৰগ্ৰেম ৰাখিছে। আৰে বিয়া পাতিবলৈ ছোৱালী এজনী মেনেজ কৰিব নোৱাৰে, কিন্তু প্ৰগ্ৰেম মেনেজ কৰিছে। তেল নথকা চাকি। এইবাৰ তাৰ বিয়াও হ'ব। শ্ব' চাই পুৰা মানুহ ইমপ্ৰেছ হৈ যাব, ছোৱালী একদম লাইন লাগি যাব। ঘৰত জাম হৈ যাব, ট্ৰেফিক বহুৱাম মই। এইবোৰ ফটোৱা কথা বাদ দিয়ক, মুঠতে সোনকালে আহিব, দুইটা একেলগে শ্ব'লৈ যাম। বাৰু হ'ব, তুমি যি ফালিবা মোৰ জনা আছে। চাবচোন, এনেকুৱা কৰিম মানুহে একে হাঁহি ফ্লেট দি যাব। মোৰ শুনিয়ে হাঁহি উঠিছে। কমেডি বস্তুটো ইমান সহজ নহয়, তাত টাইমিঙৰ কথা থাকে। হ'ব, আমি চব জানো। তৰকাৰী নিমখ হালধিৰ জোখটোৱে নাজানো, তই কমেডিৰ জোখ উলিয়াব পাৰিবি। মানিজ্যত শেষ কৰিবলৈহে ওলালি আৰু দুইটা। পেট কুকুটীয়া মানুহ যে আপুনি, তাকে নকয় ক'বনো কি? ঠিক ইয়াকে চাবলৈ মই জীয়াই আছো। ঘৰতে আজি মোৰ প্ৰতিদ্বন্দ্বী ওলাই গ'ল। চা, পেট পোহা তোক মৰ। মই গেটত বাইকখন ষ্টেণ্ড দিছো। কমল বাইকখন ধৰি দে। হ'ব চৰ। হয়, এই ফাইলটো লৈ গৈ কামটো কৰি একেবাৰে লগতে লৈ আহিব। হ'ব বুলিতো ঠিকেই কয়, তাৰপিছত কামটো আধাতে এৰি থৈ গুচি আহে। গোসাঁই, মই কোনটো কাম আধাতে এৰি থৈ আহিছো? মই তেনেকে চেলেং পেটেং কাম নকৰো দেই ছাৰ। বাৰু হ'ব, আপোনাক জানিবলৈ মোৰ বাকী আছে। এনিৱেজ, বৰ শ্ব' চাবলৈ যাব নে নাই? নেযাওঁ। আৰে কিয়? ফালিব শ্ব' কৰি নেযাওঁ দেই, মোৰ ইজ্জত যাব। নেযাওঁ। তাৰমানে পৃথিৱীত সকলো কাম আপুনিয়ে কৰিব পাৰে, বেলেগে নোৱাৰে? পাৰে, কিন্তু আমাৰ এই ঘৰৰ দুটাই নোৱাৰে। এটাৰ জিভাই নুঘূৰে আৰু এজনী জিভা মুহুৰা ঘূৰা দি ঘূৰে। কিন্তু টাইমৰ খেলটো নাই না, কমেডিত পুৰা টাইমিংটো লৈ খেলিব লাগিব। হয় নেকি? চাব এতিয়া গোটেই ঘটনাটো। গিলাচটো সেইখিনিৰ পৰা এইখিনিত কোনে থলে? কমল দেখিছেনে বাৰু? চেচ সঁচাকে বেয়া দিন চলি আছে মোৰ। ৰাতিপুৱা 4000 টকা চোনা লাগিছে, এতিয়া আকৌ এয়া ৰুমালৰ গতি। আপুনি যে ৰুমালখনৰ টেনচন লৈ আছে, এই কাগজখিনিৰ ফাইলটোৰ কি হ'ব? এইবোৰ লিখি ল'ব পাৰিম, কিন্তু তিতা ৰুমালখন পকেটত ভৰাই থম না। ৰুমালখন নুশুকাব, যিটো ৰ'দ মাৰিছে 1 ছেকেণ্ডত শুকাব। তথাপিও টেবুলখন লেতেৰা আছিল। মৰমাই থাকক, মানুহটো অলপ চিৰিয়াছ হ'বলৈ শিককচোন। আপোনাক গালি পাৰি পাৰি মোৰ লাজ লগা হৈ গৈছে। তথাপি নপৰাকে আছে জানো? কি কৰিলো মই? যাওক। ছাৰ, থানাত এচি এটা লাগে। দি দিয়ক। কি হ'ল? হয় ছাৰ, যিহে গেলা গৰম পৰিছে, মই যাম একেবাৰে কাম কৰি। এচি এটা থানাত লগাই দিয়ক আৰু। কি হ'ল? তোক এচি লগাই দিব লাগে? খুদ DGP ছাৰে ৰিটায়াৰমেণ্ট লৈ এই গেলা গৰমত মাষ্টৰী কৰি আছে। তই মৰ যদি মৰি যাও। ক'ত DGP ছাৰে মাষ্টৰী কৰি আছেগে? দেশৰ খবৰ কিবা ৰাখ। এয়া চা, এতিয়া চিনি পাইছ? মুকেশ চাহাই ছাৰ, ভৰলু সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অংক শিক্ষক হিচাপে যোগদান কৰিলে। হয় নেকি? হয়, স্কুলখনৰ মেথছৰ টিচাৰ নথকা কথাটো ছাৰে জানিছিল। ৰিটায়াৰমেণ্টৰ দিনাই ছাৰে প্ৰিন্সিপালক ফোন কৰি তেখেতৰ ইচ্ছা প্ৰকাশ কৰিছে।
আৰু এতিয়া ছাৰে ডেইলি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত অংকৰ ক্লাছ কৰে বৰ সাংঘাতিক কথা দেই কিয় এচি নালাগে আদৰ্শ চাহ ছাৰে ৰিটায়াৰমেণ্টৰ পাছত কিন্তু পলিটিকেল পাৰ্টিত জইন কৰিব পাৰিলে অসমেৰি গুচি যাব পাৰিলেহেঁতেন ব্যৱসায় কৰিব পাৰিলেহেঁতেন নকৰিলে শিক্ষাৰ দৰে মহান ব্ৰত এটাত নিজকে নিয়োজিত কৰিলে তোক কি কোম্পানীৰ এচি লাগে নমস্কাৰ ৰাইজসকল কি খবৰ ভালে আছেনে এতিয়া মই আপোনালোকৰ ওচৰত এটা গান গাম শুনিব দেই সকলোৱে সহযোগ কৰিব উকলি যৌৱন দৈ আমাৰ কবি গৈ বাট লগে পালে বিহুৰ চান্দাতি দিবলৈ কিয় চিঞৰিছ মোৰ ঘৰৰ সিপাৰে তোৰ ঘৰৰ ইপাৰে মাজতে বুৱতী চিঞৰিব নালাগে হয় বুলি ক আপুনি বিহু চুত যে গান গাইছে মই আইজে পেলাই আপোনাক সহযোগ কৰিছো হয় বুলি কবি এইটোৰ পৰা মানে অকণো শান্তি নাই ইফালে মোৰ শ্ব'টো আছে মইহে জানিছো কিমান টেনচনত ভুগিছো আচ্ছা মইনা কলিতা তুমি যে বিহু চুত কৈছা সেইটো মানে ফাইনেল ফাইনেল সঁচা সঁচা আচ্ছা তুমি পুৰা এগ্ৰিমেণ্টটো কৈছা এগ্ৰিমেণ্ট কৰিছো চাওক পইচা কাগজখন চাওক কি পইচা কাগজ এই যে কাগজ এখনৰ ওপৰত পোৱা পইচা এটা আধা দিছে তলত যে কমিটিয়ে চহী কৰিছে কেইটা বজাত পাইছে চব লিখা আছে সেইখন নকৰিলো নহয় সেইবিলাক নকৰিছা তেতিয়াহ'লে কামটো কৰিবলৈ শ্ব' কৰিবলৈ কৈছে হৈছে এতিয়া জীৱ ঘূৰি আহিছে আহিছে ৰ তই যে মোক বাৰে বাৰে ইনচাল্ট কৰি আছ সেই কেঁচি মোৰ ভাঙি দিম আকৌ এই তোমাতকে যেন মই বহুত চেনো মইনা কলিতা কি চেনো মানে তোমাতকে বহুত আগৰ পৰা মই বিহু চুৰ কৰিছে চিনিয়ৰ তই কিহৰ কিন্তু চেনো চাই মই যেতিয়া ষ্টেজত উঠো উঠ যেতিয়া ষ্টেজত উঠো পিছৰ খিনি ক লগে লগে নামি যাওঁ উঠিছিলিহে নামিব হলে আমি উঠাৰ লগে লগে মানুহে কি চিঞৰ কাণ তাল খাই যায় যে মইতো নামি যাওঁ কি আমি যেতিয়া উঠিম এনেও মানুহে চিঞৰিব আমাক কি হাত চাপৰি মাৰিছে আমাকো দুগুণ হাত চাপৰি মাৰিব ষ্টেজত উঠা যে মানুহ এটা ষ্টাইল লাগে মইনা কলিতা ময়ো জানো সেয়া ষ্টাইল তুমি ষ্টাইল জানা দছটো মত দেখুৱাই দিয়া চাবি সঁচা সঁচা অৱশ্য দেখুৱাই দিয়া হাই ৰাইজ কি খবৰ হেল্ল' ল'ৰাসকল ডেকাসকল ভালে আছেনে তোমালোকে হেল্ল' ঐ মৰা হাঁহিছ কেলে হাই আইজ কি খবৰ কি কৈছে এনেকেতো কয় হাই ৰাইজ কি খবৰ ডেকাসকল ঠিকে আছে দেখি মইলো নাপাইছিলো ল'ৰা ষ্টেজত তাৰমানে এনেকে নুঠে এনেকে উঠিছে আপুনি আৰু ভাষণে দিছে নে আলহী দি আছে একো গমেই নাপাইছো বাই অহা বছৰলৈহে লগ পাইছে ৰচোন দুটা দাই দেখোন মোক এনেকে শিকাইছে আমাৰ বাচ্চাটা কি জানিছে বাচ্চাটাতকে যেন মোহন বেছি চেনো আছে হ'ব দে তই বাৰু চেনই এই যে কেকে চাই মই যেতিয়া ষ্টেজত উঠিছো লগে লগে নামি গৈছে এই কি জেৱাই হাত চাপৰি আহিছে জেউৰাই নহয় জাউৰীয়া জাউৰী বানান ভুল ধৰি মই বিয় বোৱাৰী বাৰু সেইবোৰ বাদ দেচোন এতিয়া শুই ল'ৰা কেকে চাই যে ষ্টেজত উঠে কি কৰে কৈ দেচোন তোমাক ক'বলৈ তুমি মোৰ পৰা শুনিছা চেম তুমি ষ্টেজত কৈ দিছা জেৱাই হাত চাপৰি জাউৰীয়া নকল মাৰিবলৈ সুবিধা নিদিছো যেন জিন আমিও এখন নিদিওঁ যে নালাগিছে